আৰু ফাইনেলি আমাৰ খুচি মইনা গাড়ীখন আহি গ'ল আৰু বহুত দিনৰ পৰা আনিম বুলি ভাবি আছিলোঁ, কিন্তু তাইও বিশেষ ডাঙৰ হোৱা নাছিল। এতিয়া তাই এবছৰত সোমালে, সেই গতিকে গাড়ীখন আনিলে আৰু আহি পালে গধূলি হৈছে আৰু ডাঙৰ মইনাক চাচোন, তাইক বোলে সেনেকুৱা গাড়ী এখন লাগে আৰু মোক কিয় নিদিলা? মই তোমাকো দিছিলোঁ, তেতিয়া তুমি সৰু আছিলা। এনেকুৱা নহয় বাৰু, তেতিয়া অকণমান বেলেগ আছিলে আৰু ৰিক্সা টাইপ। এতিয়া মানে তাই কৈছে ভুম ভুম, তাই সেনেকৈ গাড়ী চলাই আছে। তাইৰ লগতো জমনি হ'ল। তাই মানে গাড়ীখন মানে কৈ আছে আম্মা মই ঠেলি ঠেলি হ'লেও এবাৰ চলাম আৰু ডাঙৰ যি হৈছে সেইটো মানে গাত একো কথাই পৰা নাই আৰু যিমান পাৰে সৰু হৈ যাই থাকে আৰু মানে তাই সেইটোৱে মানে কৈ আছে বাৰে বাৰে এইখন মানে মোকহে দৰকাৰ হৈছিলে আম্মা, মই যেতিয়া এইখন পালোঁ হয়। তাৰপিছত আকৌ সৰুজনী আহি তাইও মানে কৈ আছে কি এতিয়া মোৰ ভাল হ'ব, ময়ো উঠিম। তাই যে উঠিব নোৱাৰে, তাই সেইটো বুজিয়ে পোৱা নাই। আৰু এই মানে ইমানেই খুচি হৈছে গাড়ীখন পাই পেলাই, তাই মানে নিজে নিজে কি যি বকি আছে, কিবা কিবি কৈ আছে তাইৰ ভাষাত, সেইটো আমি বুজি পোৱা নাই আৰু বহুত খুচি হৈছে। লগে লগে এটা ভিডিঅ' কৰিলোঁ আৰু এইটো সাঁচি ৰাখিলোঁ, যিহেতু তাই ডাঙৰ হ'লে তাই চাই থাকিব পাৰিব। আৰু এনেকুৱা ফেচিলিটি চব ল'ৰা ছোৱালীকে দিব নোৱাৰি, বা পাৰিলেও কিছুমান ক্ষেত্ৰত দিব নোৱাৰি। সিহঁত তেতিয়া আগতে ডাঙৰ আছিল নে, ডাঙৰ হোৱাৰ কাৰণে সিহঁতক এনেকুৱা আনি দিয়া। সিহঁতক চাইকেল দিলোঁ। তাৰপিছতে আহি গ'ল মৰ্ণিঙা মোৰ আব্বা আহি পেলাই মানে একদম গান মাৰি মাৰি নাতিনাকক গাড়ীখন শিকাই আছে। তাইও মানে খুব ভাল পাইছে আৰু তাৰপিছত আব্বাই কৈছে আমাৰ ঘৰত লৈ যাম। মই কৈছোঁ নালাগে, আৰু এইটোৱে ভাল লাগে আজি আছে কাৰণে, আল্লাহ ৰাখিছে কাৰণে আব্বা আম্মা দুয়োটাই ভালে আছে। যি তানে বিপদে আপদে পটককৈ এপাক হ'লেও আহিব পাৰে, যিহেতু আমাৰ বহুতখিনিয়ে ওচৰত। সেই গতিকে মানে ক'ৰবাত গ'লেও মানে মোৰ চিন্তা নাই, পটককৈ থৈ যোৱা যায়। আৰু এতিয়া শুনিয়া যেতিয়া আহিলে এনেকৈ মানে দেখা পালে বহুত বেছিয়ে ভাল লাগে। কিবা দিব নালাগে, খুৱাব নালাগে, আল্লাই ভালে ভালে ৰাখিলে হয় আৰু এনেকৈ তাইক ৰুমে ৰুমে লৈ ফুৰি আছে। তাইও যে ইমান ভাল পাইছে নহয়। আৰু যেতিয়া গাড়ীখন নাযায় তেতিয়া মানে তাই গাড়ীখন লৰাই দিয়ে আৰু তাৰমানে ঠেলি দিব লাগে আৰু আজিকালি চলি যি